তো হেল্ল' নমস্কাৰ কমৰেড চিদং লগতে কোনোবাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ নিশ্চয় খবৰ ভালেই আছে বহুত গৰম উঠিছে আৰু লগতে জাষ্ট আহি পাইছোঁগৈ মই প্ৰেডৰ পৰা 15 আগষ্টৰ কাৰণে প্ৰেড চলি আছে ইমান গৰমত প্ৰেড কৰিছোঁ ন একদম অৱস্থা বহুত বেয়া বহুত মোৰ গাত ভালকৈ আছে কিন্তু হ'লেও আপোনালোকৰ কাৰণে এটা ভিডিঅ'টো বনাইছোঁ এইটো কাৰণে লাইক এটা কৰিব নাপাহৰিব ভিডিঅ'টো হৈছে যোৱাকালি চি এম ছাৰে এটা আপডেট দিছে আপডেটটো শুনি পিনি বহুতেই ভালকৈ বুজি পোৱা নাই লগতে বহুতে কনফিউজ হৈছে প্ৰথমে আপোনালোকক ভিডিঅ'টো লগাই দিছোঁ চি এম ছাৰে কি কৈছে আৰু তাৰপিছত আপোনালোকক এইটো বুজাব চেষ্টা কৰিম যে আচলতে চি এম ছাৰে কি ক'ব বিচাৰিছে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি এটা নতুন সিদ্ধান্ত ল'বলগীয়া হৈছে আগতে যেতিয়া আমি চৰকাৰী চাকৰি দিওঁ পুলিচ ভেৰিফিকেশ্যনটো আমি বন্ধ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে তেওঁলোকে কেছ নাই বুলি এখন এফিডেভিট দিলে আমি তাক মানি ল'ম এতিয়া সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দিছে যে চাকৰি দিওঁতে PVRখন খুজিব নালাগে কিন্তু চাকৰি পোৱাৰ 6 মাহৰ ভিতৰত PVRখন দিব লাগিব আৰু তেতিয়ালৈকে চাকৰিটো প্ৰভিজনেল হৈ থাকিব গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে আজি আমি সিদ্ধান্ত লৈছোঁ যে চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত সি ৰেগুলাৰ হ'ব আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায় তেতিয়া নিজে সি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব চাকৰি আমি উইদাউট পুলিচ ভেৰিফিকেশ্যন দিম আৰু চাকৰিটো কিন্তু প্ৰভিজনেল হ'ব ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলে 6 মাহ পিছত সি ৰেগুলাৰ হ'ব আৰু 6 মাহত যদি পুলিচে কোনো ভেৰিফিকেশ্যন নপঠিয়ায় তেতিয়া নিজে সি চাকৰিটো ৰেগুলাৰাইজ হৈ যাব তাৰমানে পুলিচৰ পিছত দৌৰি থাকিব নালাগে যদি 6 মাহত পুলিচে নপঠায় তেতিয়ালে চাকৰিটো নিজে ৰেগুলাৰ হ'ব আৰু যদি পুলিচে ভাবে কিবা বেড ৰিমাৰ্কছ আছে এটো পুলিচৰে দায়িত্ব হ'ব যাতে 6 মাহৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যনখন পঠিয়াই দিয়ে হয়তো আপোনালোকে ভিডিঅ'টো চালে আৰু কিছুমানে হয়তো অলৰেডি বুজিও পাইছে চি এম ছাৰে কি ক'ব বিচাৰিছে কিন্তু এতিয়াও বহুতখিনি কেণ্ডিডেটে আচলতে বুজি পোৱা নাই আচলতে ক'ব কি বিচাৰিছে চি এম ছাৰে বহুত গৰম উঠিছে আৰু আপোনালোকক অতি শ্বৰ্টকৈ লগতে সহজে বুজাব চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব যদি আপোনালোকে চেণ্ট্ৰেল ভেকেঞ্চি যেনেকৈ SSC GD ইণ্ডিয়ান আৰ্মি এনেকুৱা ভেকেঞ্চি আপোনালোকে দিছে তাতে আপোনালোকে হয়তো দেখি যেন আপোনালোকক বিচৰা হয় পুলিচ ভেৰিফিকেশ্যন কিন্তু আপোনালোকে যদি 2022-23 পৰা দি আছে লগতে বৰ্তমান 2025-23 এনেকৈ যিমানখিনি অসম পুলিচত ভেকেঞ্চি আহিছে আপোনালোকে তাতে পুলিচ ভেৰিফিকেশ্যনটো দিবলগীয়া প্ৰয়োজন হোৱা নাই কিন্তু আপোনালোকে যদি আগৰ পৰা দি আছে যোনে 2017, 18, 15 এনেকৈ আগৰ পৰাই ইণ্টাৰভিউ দি আছে তেওঁলোকে হয়তো গম পাব যেন আগতে অসম পুলিচৰ দিবৰ কাৰণেও পুলিচ ভেৰিফিকেশ্যনটো লাগিছিলে কিন্তু যেতিয়া চি এম ছাৰ যোনটো অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈছিলে তেতিয়াৰে পৰা পুলিচ ভেৰিফিকেশ্যনটো তেওঁ আঁতৰাই দিছিলে কিন্তু এতিয়া বৰ্তমান সুপ্ৰিম কোৰ্টে কৈছে যেন আপোনালোকক পুলিচ ভেৰিফিকেশ্যনটো লাগিব কিন্তু আপোনালোকক এটা অপশ্যন তেওঁলোকে দিছে অপশ্যনটো হৈছে যেন যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিব তেতিয়া আপোনালোকক পুলিচ ভেৰিফিকেশ্যনটো নালাগে যেতিয়া আপুনি চাকৰিটো পাব তাৰ 6 মাহৰ ভিতৰত আপোনালোকক পুলিচ ভেৰিফিকেশ্যনটো জমা দিব লাগিব আগতে আপোনালোকৰ যেতিয়া যদি এই বছৰ চাকৰি পাইছে 2025ত তেওঁলোকে হয়তো এখন কোৰ্ট এফিডেভিট দিছে যেন আমাৰ ওপৰত কোনো কেছ নাই পুলিচৰ আণ্ডাৰত কোনো কেছ নাই কোনো আমাৰ ক্ৰিমিনেল ৰেকৰ্ড নাই বুলি আপোনালোকে এখন কোৰ্ট এফিডেভিট দিছে নথাই দিছে কিছুমানে এফিডেভিট দিছে এনেকৈ বহুতে দিছে মই নিজেও দিছোঁ আৰু যেতিয়া আপোনালোকে চাকৰি পাব তেতিয়া আপোনালোকক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হয় আপোনালোকৰ কি ডকুমেণ্ট দিছে আপোনালোকে সেই উদ্ধৱ দিছে আপোনাৰ ডকুমেণ্টটো ৰাইট আছে এইবিলাক আপোনালোকে এখন এফিডেভিট দিয়ে লগত আমাৰ পুলিচ ভেৰিফিকেশ্যনো হৈ গৈছে এইটো আপোনালোকক দিয়াৰ বাধ্যতামূলক আগতে তেওঁলোকে কৰা নাই কিন্তু এতিয়াৰ পৰা আপোনালোকক 6 মাহৰ ভিতৰত আপোনালোকে দিব লাগিব কিন্তু আপোনালোকক এটা অপশ্যন দিছে আপোনালোকে নিজেই গৈ পিনি এইটো কৰাৰ প্ৰয়োজন নাই অসম পুলিচে নিজে তেওঁলোকে আপোনালোকৰ যদি চাকৰি পাইছে 6 মাহৰ ভিতৰত আপোনালোকক তেওঁলোকে পুলিচ ভেৰিফিকেশ্যনটো ছাবমিট কৰি দিব যদি আপোনালোকক 6 মাহৰ ভিতৰত কোনো ছাবমিট নকৰে তেওঁলোকে পুলিচ ৰিপৰ্ট নিদিয়ে আপোনালোকৰ তেতিয়া আপোনালোকৰ চাকৰিটো কনফাৰ্ম হৈ যাব বৰ্তমান যিমানখিনি চাকৰি পাই আছে তেওঁলোকক হয়তো আপোনালোকে দেখে যেন তেওঁলোকক কোৱা হয় প্ৰভিজনেল মানে তেওঁলোকক চাকৰিটো ৰেগুলাৰ হোৱা নাই 6 মাহৰ পিছতে যিকোনো চাকৰি ৰেগুলাৰ হয় এইটো কাৰণে আপোনালোকক কওঁ যেন আপোনালোকে একো চিন্তা নকৰিব বৰ্তমান যিমানখিনি নতুন অসম পুলিচৰ ইণ্টাৰভিউ দিবলগীয়া আছে তেওঁলোকে অলপ কনফিউজ লাগি আছে তেওঁলোকে কৈছে যেন দাদা আমি
অসম পুলিচৰ পুলিচ ভেৰিফিকেশ্যনটো লৈ যাব লাগিব নেকি এনেকৈ ইণ্টাৰভিউ দিবৰ কাৰণে চেণ্ট্ৰেলতো এইটো বাধ্যতামূলক আপোনালোকে ইণ্টাৰভিউ দিয়াৰ দিনাই দিব লাগে কিন্তু অসম পুলিচত এইটো বাধ্যতামূলক নাছিলে কিন্তু বৰ্তমানৰ পৰা আপোনালোকে 6 মাহৰ ভিতৰত চাকৰি পোৱাৰ পিছত আপোনালোকে এইটো পুলিচ ভেৰিফিকেশ্যনটো কৰিব লাগে এইটো কাৰণে ইমান চিন্তা কৰিবলগীয়া প্ৰয়োজন নাই আপোনালোকে ইজিলি বুজি পাইছে চাগে কিন্তু বৰ্তমান বহুতে কনফিউজ লাগি আছিলে এইটো তেওঁলোকে মোক সুধি আছিলে যে দাদা এনেকৈ অসম পুলিচৰ এনেকৈ কিবা আপডেট আহিছে কি কৈছে বুজি পোৱা নাই বুলি আপোনালোকে হয়তো ইজিকৈ বুজি পালে আৰু ধন্যবাদ ইমানকৈ চোৱাৰ কাৰণে আৰু বহুত গৰম উঠিছে আৰু আকৌ পিছবেলা মোৰ 3টাৰ পৰা প্ৰেড আছে কিবাৰ কাৰণে 15 আগষ্টৰ কাৰণে ধন্যবাদ আৰু এইটো নতুনকৈ আনিছোঁ কি আজি কেনেকুৱা লাগিছে নিশ্চয় জনাব তো অসম পুলিচৰ দিয়া হৈছে আমাক পইচা লগাইছে এনেই ফ্ৰী দিয়া নাই কিন্তু ভাল লাগিছে পিন্ধি পিনি তো ধন্যবাদ